ভাষাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেইটা আমি বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত ল'ম গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যনখিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেণ্ট কৰিম যাতে কোনো কাৰণতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নোৱাৰে আৰু এই গোটেই বিষয়খিনিক লৈ আমি কেনেকৈ ৰূপায়ণ কৰিম আমি ভাবা নাই আমি ইন প্ৰিন্সিপল সিদ্ধান্ত লৈছোঁ যে আমি ৰূপায়ণ কৰিম কিন্তু ৰূপায়ণ কৰোঁতে আমি ছাত্ৰ সন্থাক বিশ্বাসত লৈ যাতে এটা প্ৰয়োজন হ'লে বিপ্লৱ শৰ্মা কমিশ্যনত সদস্য হৈ থকা সকলৰ লগতো পৰামৰ্শ কৰি এপ্ৰিলৰ 15 তাৰিখৰ আগতে আমি 52টা ৰিকমেণ্ডেশ্যন আমি ইমপ্লিমেণ্ট কৰিম এইটো হ'ল আজিৰ প্ৰথম কথা দ্বিতীয় এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকৰ আগত মই আনিব খুজিছোঁ যে 2014 চনৰ পৰা যেতিয়াৰ পৰাই NRC উন্নীতকৰণৰ কাম হাতত লোৱা হ'ল তেতিয়াৰ পৰাই অসমত বিদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়াটো এক প্ৰকাৰ বন্ধ হৈ আছিল সকলোৰে ধাৰণা আছিল যে NRC হোৱাৰ পিছত যাৰ NRCত নাম নাই তেওঁলোকৰ ওপৰত আমি কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম কিন্তু এই সময়ছোৱাতে যোৱা 2 মাহত আমি দেখিছোঁ যে বাংলাদেশৰ পৰা কম কৰিয়ে হওক মাহত 20 জন 30 জন 25 জন অনুপ্ৰৱেশকাৰীক আমি গ্ৰেপ্তাৰ কৰিবলৈ বা গ্ৰেপ্তাৰ কৰি পুছবেক কৰিবলৈ সক্ষম হৈছোঁ ইয়ে প্ৰমাণ কৰে যে কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হ'লেও আহি আছে সেইকাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যিটো প্ৰক্ৰিয়া তাক আজি আমি ইনটেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছোঁ আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছোঁ ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance coordination with BSF regular intelligence gathering community engagement timely legal action additional force deployment in border district strengthening border outpost and documentation enumeration of suspected illegal immigrants identification of absconding individual declared as a foreigners capturing biometrics Aadhaar numbers of suspected individuals continued enforcement of provisions of citizenship act ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্ছ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়াটো আকৌ ফাষ্ট ট্ৰেক কৰা আজি বহুত দিন ধৰি 2014 চনৰ পৰা বৰ্ডাৰ পুলিচ যিটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিলে আৰু NRCৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্ছ আইডেন্টিফিকেশ্যনটো একেবাৰে কমাই দিছিলে এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছোঁ আৰু তাৰ কাৰণে যিখন OM ওলাইছে সেই OMৰ যিটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম যাতে তেতিয়া আপোনালোকে গম পাব যে আমি কি ধৰণে এই গোটেই প্ৰক্ৰিয়াটোত আমি আকৌ এবাৰ খুব ডেডিকেটেডলি আমি কাম কৰিব খুজিছোঁ তৃতীয় এটা সমস্যা আমাৰ সন্মুখত আহি পৰিছে আধাৰ আপোনালোকে জানে যে আমি 9,55,000 যি আধাৰ বন্ধ হৈ আছিল সেই আধাৰখিনি আমি মুকলি কৰি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে আৰু অহা 2 দিনৰ ভিতৰত UDIও ইয়াৰ যিটো প্ৰটোকল কেনেকৈ পাব কি পাব তাক দিব আৰু এই বন্ধ হৈ থকা আমাৰ আবেদনকাৰীসকলে আধাৰ পোৱা আৰম্ভ কৰিব মই ভাবোঁ যে ছেপ্টেম্বৰৰ ভিতৰতে তেওঁলোকে আধাৰ পাব কিন্তু আধাৰক লৈ নতুন এটা সমস্যা হৈছে যে অসমৰ বহুকেইখন জিলাত ধুবুৰী গোৱালপাৰা আদিত জনসংখ্যাতকৈ বেছি আধাৰ কাৰ্ড ইস্যু হৈছে
धुबुरी में कितना हुआ 105%, ग्वालपारा और कहाँ? हाँ, तो जनसंख्यात करी आधार बेसी उलाई गईसे तार माने कोने आधार लैसे जे डेफिनेटली करबात নহয় करबात सन्देहयुक्त लोकेও आधार लब सक्षम হৈছে অসম চৰকাৰে অহা 10 দিনৰ ভিতৰত এটা আমি নটিফিকেশন ইস্যু কৰিম যে যদি আপুনি অৰিজিনালি এনআৰসিত আবেদন কৰা নাছিল তেতিয়াহলে আপুনি অসমত আধাৰ নাপাব নাম থাকা আৰু নাথাকা পিছৰ কথা কিন্তু অন্তত আবেদনকাৰী হ'ব লাগিব তাৰ মানে 14ত এনআৰসিৰ কাৰণে আমি আবেদন কৰিছিলো আমাৰ নাম থাকা নাথাকা ই এটা দ্বিতীয় বিতৰ্ক কিন্তু সেই সময়ত যদি আমি এনআৰসি আবেদনেই কৰা নাছিলো নিজৰ নামটো খুমুৱাবৰ কাৰণে তাৰ মানে আমি অসমত নাছিলুৱে বুজি পাইছা কথাখিনি মোৰ আবেদনখন গ্ৰাহ্য হ'ব অগ্ৰাহ্য হ'ব দ্বিতীয় কথা কিন্তু মই আবেদনেই কৰা নাছিলো তাৰ মানে মই 2014 চনৰ পিছত অসমত আমি প্ৰৱেশ কৰিছো ই এটা প্ৰাইমা ফেসি ধাৰণা লব পৰা যায় সেই কাৰণে এতিয়া আমি অসমত আধাৰ কাৰ্ড দিয়া সিস্টেমটো এই 9,55,000 মানুহে আধাৰ কাৰ্ড লৈ যোৱাৰ পিছতে নতুন মানুহে আধাৰ কাৰ্ড বিচাৰিলে বিশেষকৈ এডাল্ট পপুলেশন যদি 16 বছৰৰ ওপৰ পপুলেশনে আধাৰ কাৰ্ড বিচাৰে তাক আমি খুব পুংখানুপুংখভাৱে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পুনে পুনে বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেই কাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছওপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি লব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল এছওপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ লব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গুটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনো না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব
আৰু সৰু ল'ৰা হ'লে যদি তেওঁলোকৰ ল'ৰা ছোৱালী হয় সেইটো আৰু আমি ইনচিষ্ট নকৰোঁ ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱাৰ ৰাস্তাটো বন্ধ কৰি দিব কাৰণ আজিকালি আধাৰখন পালেই কয় আৰু ভাৰত চৰকাৰক এই বিষয়ে আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে ডিচিৰ এনঅ'চি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা যেহেতু আমাৰ সকলো মানুহৰ আধাৰ হৈ গ'ল নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম কিন্তু কনফিউজ হ'ব নালাগে যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছোঁ ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক আহাৰ ৰাস্তাটো বন্ধ হৈ যাব যোৱা এমাহত বৰ্ডাৰত কেইবাজনো বিদেশী নাগৰিক আমি ধৰাৰ কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছোঁ গতিকে এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিলে আৰু লখিমপুৰ কেবিনেটত লোৱা এটা বিশেষ ডাঙৰ সিদ্ধান্তৰ বিষয়ে আপোনালোকে গম পাইছে যে আমি ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক এতিয়াৰ পৰা নিজৰ দৰমহাৰ বিপৰীতে 10 লাখ টকাৰ জীৱন বীমা আৰু 1 কোটি টকাৰ আমি এক্সিডেণ্ট ইঞ্চুৰেঞ্চ স্কিম আমি দিব খুজিছোঁ আৰু ডিজেবিলিটি হ'লে পাৰ্মানেণ্ট ডিজেবিলিটি 1 crore টেম্পোৰাৰী ডিজেবিলিটি হ'লে আমি 80 লাখ টকা আমাৰ ৰাজ্য চৰকাৰৰ এটা ইমান ডাঙৰ প্ৰচেষ্টা এটা আগত কেতিয়াও হোৱা নাছিল ইয়াৰ ফলত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আমাৰ যথেষ্ট উপকৃত হ'ব আৰু ই ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক জীৱনৰ নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত ই এক মাইলৰ খুঁটা ৰূপে পৰিগণিত হ'ব আপোনালোকে যদি কিবা সুধিব বিচাৰে গোটেইকেইটা কথাৰ ওপৰত আপোনালোকে সুধিব ডেফিনেটলি মই কৈ আছোঁ কোনোবা এজন মানুহ যদি আজি বাংলাদেশৰ পৰা আহিছে তেওঁ ইয়াত ঘৰ নম্বৰ এটা লৈ যদি আধাৰ কেন্দ্ৰত গৈছে আধাৰ দিয়াৰ আগতে এইটো প্ৰশ্ন সোধা নহয় যে আপুনি প্ৰমাণ দিয়ক সিম্পল প্ৰমাণ সোধে ইলেক্ট্ৰিচিটি বিল বা আন সৰু সুৰা প্ৰমাণ তাৰ কাৰণে আধাৰ বিষয়টো অলপ সন্দিহান হয় কাৰণ মানুহজনে যেনে তেনে ঘৰ ভাড়া এগ্ৰিমেণ্ট দেখুৱাই আধাৰ যদি লৈ লয় আধাৰখন চিটিজেনশ্বিপৰ প্ৰুফ নহয় কিন্তু আধাৰখন দেখুৱাই তেওঁ এপদ দুপদ কৰি নাগৰিকত্বৰ ফালে গতি কৰে সেইকাৰণে আমি এতিয়া কৈছোঁ যে 14ত যেহেতু এইটো সাৰ্বজনীন এপ্লিকেশ্যন আছিল এনআৰচি যদি 14ত আপোনাৰ দেউতাই আবেদন কৰা নাই তাৰমানে আপুনি 14ৰ পিছত অসমত আহিলে আমি ৰিজেক্ট আৰু একচেপ্টলৈকে যোৱা নাই এটলিষ্ট আবেদনৰ নম্বৰটো আপুনি লগত দিয়ক ইয়াৰ ফলত যদি কিবা সন্দেহো আছে সন্দেহটো আঁতৰ হৈ যাব আৰু বাংলাদেশৰ পৰা অসমেদি মানুহ সোমোৱাটো কমি যাব কাৰণ তেওঁলোকে গম পাব যে অসমত আধাৰ লোৱাটো ইমান সহজ নহয় আৰু মই ভাবোঁ যে ভাৰতৰ আন ৰাজ্যসমূহেও আধাৰ দিয়াৰ প্ৰক্ৰিয়াটো খুব ষ্ট্ৰিক্ট কৰিব লাগে তেওঁলোকৰ ডিটেক্ট কৰাটো ইমান সুবিধা বা সহজ নহয় কাৰণ এইটোতো কোনজন 101 নম্বৰ সেইটোতো আপুনি ধৰিব নোৱাৰে আমি টোটেল হিচাপ কৰোঁতেহে দেখা পালোঁ যে 103% হৈ গ'ল যেনেকৈ গাখীৰ পানীত ঢালি দিলে দুইটাক আপুনি পাৰ্থক্য কৰিব নোৱাৰে তেনেকুৱা কথা এতিয়া আপুনি চাবৰ কাৰণে কি কৰিব লাগিব পুৰা যিমানে লৈ গৈছে সাপোজ লৈ গৈছে 10 লাখ মানুহ 10 লাখ মানুহক আপুনি এটা কৈ চাব লাগিব এটো মানে কাৰণ এই ৰুমত থকা আমি সকলোৱে আধাৰ লৈ ললো এটা কোনজন 101 নম্বৰ হেতুটো ক্ৰমিক নম্বৰৰ পৰা ওলাব নোৱাৰে কাৰণ আজি মেডিকেল কলেজত জন্ম লোৱা মানুহখিনিও আজি আধাৰ লৈ আছে গতিকে এটা আপুনি ক'ব নোৱাৰিব যে শেষত জন্ম হোৱা জনে শেষত আধাৰ লোৱা জনে বিদেশী বুলি আজি এতিয়া মেডিকেলত যদি কোনোবা শুদ্ধ অসমীয়া মানুহ এজনৰ ল'ৰাও যদি জন্ম হৈছে বৰপেটা জিলাত তেওঁটো আজি আধাৰ লৈছে
গতিকে এটা কোনখন আধাৰ ভুল বা শুদ্ধ বা জনসংখ্যাই বাঢ়ি গ'ল নেকি বৰপেটাত আমাৰ প্ৰজেক্টেড এনেকুৱা হ'ব পাৰে যে আমি প্ৰজেক্টেড পপুলেশ্যন কৰিছিলোঁ 10 লাখ কিন্তু জনসংখ্যা বাঢ়ি 10,03,000 হ'ল সেইটোও হ'ব পাৰে কমিটি আমাৰ আছে অলৰেডি খালি দুই এটা আলোচনা মোৰ পৰ্যায়ত মই কৰিব লাগিব কাৰণ আমি যেহেতু ফাৰ্ষ্ট যাব খুজিছোঁ কেবিনেট কমিটিয়ে পাতিলে কেতিয়াবা হয় কি আৰু মুখ্যমন্ত্ৰীক সুধিম বুলি কয় গতিকে মেক্সিমাম আলোচনা মোৰ পৰ্যায়তে কৰি ল'ম যাতে আমি 2025 চনৰ 15 এপ্ৰিলৰ আগতে এই 52টা ৰিকমেণ্ডেশ্যন অন্তত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ যিটো ৰিপৰ্ট আছিল সেই ৰিপৰ্টত মূলতঃ অসমীয়াৰ সংজ্ঞা এটা আছিল যে কাক পৰীক্ষা দিয়া হ'ব বা খিলঞ্জীয়া সকল কোন হ'ব সেইটো সংজ্ঞা নিৰূপণ নহ'লে এই 52টাত মূলতঃ সেই সংজ্ঞাটোৰ প্ৰয়োজন নাই এই যি 52 আপোনালোকে পঢ়িলে গম পাব যেনেকৈ অসমীয়াক অফিচিয়েল লেংগুৱেজ কৰিব লাগে সেইটোতো সংজ্ঞা নালাগে এই 52টাৰ দুটা প্ৰতিবেদনত সংজ্ঞা লাগে আৰু সেই সংজ্ঞাটো মিছন বসুন্ধৰাত আমি অলৰেডি গ্ৰহণ কৰি থৈ দিছোঁ যে তিনিটা জেনেৰেশ্যন হ'ব লাগে তিনিটা জেনেৰেশ্যন মানে 75 বছৰ মানে 1951 গতিকে মাটি বাৰীৰ ক্ষেত্ৰত এতিয়া যেটো বৰপেটাৰ আমি চেপ্টাৰ 12 লগালো তাতো তিনিটা জেনেৰেশ্যন গতিকে এক প্ৰকাৰ আমি অসমীয়া শব্দটো মাত্ৰ ব্যৱহাৰ কৰা নাই যাতে বড়ো বা আন মিচিং মানুহ বা আন মানুহে বেয়া নাপায় কিন্তু কামটোতো আমি হেতুৱে কৰি আছো তিনিটা জেনেৰেশ্যন মানে 75 বছৰ মাইনাস কৰক 1951 আমি সংজ্ঞা হেতুৱে লৈছো সংজ্ঞা আমি একো বদলুৱা নাই এই 52টা ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰিব যাওঁতে 5টা বা 4টাত সংজ্ঞাৰ প্ৰয়োজন হ'ব আৰু যেটো সংজ্ঞা দিছে আমি হেতুৱে গ্ৰহণ কৰিম আমাৰ কোনো আপত্তি নাই তাত এটা সংজ্ঞা দিছে যে মিউনিসিপাল এৰিয়া বাদ দি অসম চৰকাৰে কিছু ৰেভিনিউ ব্লকত মাটি কিনা বেচা অনলি 1951 ৰ মানুহৰ মাজত সীমাবদ্ধ ৰাখিব লাগে আমি হেতুৱে মানিম কাৰণ তেওঁলোকে দুটা কথা কৈছে যে মিউনিসিপাল এৰিয়াটো বাদ দিব লাগে আৰু কেইটামান ৰেভিনিউ ব্লক তেওঁলোকে হয়তো ইংগিত কৰিছে কোন কেইটা ৰেভিনিউ ব্লক নাম কেইটা লিখি দিয়া নাই এতিয়া আমি আছুৰ পৰা বুজি লম যে কোন কেইটা ৰেভিনিউ ব্লক বুজোৱা হৈছিল আমি আইনখন লৈ আহিম বিধানসভাত যেটো কোৱালে আপোনাৰ হাবিয়ানী ৰক্ষা কবচ মানে সংবিধানৰ অধীনত অসমীয়া সুৰক্ষা এইটো কাৰণ নিশ্চয় কেন্দ্ৰই বিল 15টা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰক লাগিব এটা ৰিকমেণ্ডেশ্যনৰ ক্ষেত্ৰত 371ত অসম সোমাব লাগিব যেটো পাৰ্লিয়ামেন্ট আৰু এছেম্বলি সিট ৰিজাৰ্ভেশ্যন হেতু কাৰণে এতিয়া আমি কেন্দ্ৰীয় চৰকাৰৰ লগত এটা আলোচনাত আমি মিলিত হ'ম লাগিলে মই প্ৰয়োজনত ত্ৰিপাক্ষিক আলোচনাও কৰোঁ আমাৰ লক্ষ্য হ'ব যাতে সোনকালে হৈ যায় চাকৰি সংৰক্ষণটো সুপ্ৰিম কোৰ্টে কৈ থৈছে নহব বুলি কাৰণ তাতে কৈছে যে সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50 ৰ ওপৰত যাব নোৱাৰে সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এটো কেনেকৈ হ'ব পাৰে কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ আছে তাতে কেইটামান থাকিব অবজাৰভেশ্যন যেনেকৈ আদিবাসী মানুহৰ কোনো কাগজ নাই চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই তেওঁলোকক জুনু 1 জুনু 2 এনেকৈ কৈ থোৱা হৈছিল যেতিয়া এনআৰসিৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছো চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছো তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই এটো এনআৰসিৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেনেকৈ দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেন্টিক অসমীয়া তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব ধৰক এজন মিচিং মানুহৰ তেওঁ একদম চৰত আছিলে চৰ মানে সেই সময় 51 তেওঁৰ লগত কোনো কাগজ নাই কিন্তু তেওঁ শিডিউল টাইপ গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই তেওঁক আমি ডিম টু বি আসামিজ কৰি থব পাৰো গতিকে এই ক্ষুদ্ৰ কথাবোৰ যাতে ই কোনো বিভেদৰ বীজ নিখিছে ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি লম বাট গোটেই এপ্ৰোচটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছো মই দেখিলো ৰিকমেণ্ডেশ্যন বিলাকে বাকি মানুহকো কোনো অশান্তি নকৰে বহুতখিনিত মই পঢ়িলো যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে তেতিয়ালে
80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব? কাৰো ক্ষতি নহয়। মইতো সবত কৰাত আছোঁ। ব্ৰহ্ম কমিটিৰ ৰিকমেণ্ডেশ্যনত কি আছিলে? কেপিটেল এৰিয়াৰ পৰা অট'নমাছ কাউন্সিল বাদ দিব লাগে, আমিতো বাদেই দি দিলোঁ। ব্ৰহ্ম কমিটিৰ ৰিকমেণ্ডেশ্যনখনো এতিয়া যদি মই চাই ল'ব দিম, চালে ডেট হেজ অলছো ত্ৰিপাঠী অলৰেডি ইমপ্লিমেণ্ট। এইখন অলৰেডি ইমপ্লিমেণ্টেড। এতিয়া আমি যিবিলাক কৰি আছোঁ, ব্ৰহ্ম কমিটি আৰু বিপ্লৱ শৰ্মা কমিটিৰ আগত গৈ আমি কৰি আছোঁ। বৰ্তমান আমি যিখিনি কাম হাতত লৈছোঁ বা আমি যিখিনি কাম অহা বিধানসভাত আৰু ভূমিৰ ওপৰত কৰিব গৈ আছোঁ, সেইখিনি ব্ৰহ্ম কমিটি আৰু বিপ্লৱ শৰ্মা কমিটিৰ 2 ষ্টেপ বা 3 ষ্টেপ আগত আমি কৰি আছোঁ। এতিয়া কমিটি এখনৰ ৰিপৰ্টৰ আমি কি কৰিব পাৰোঁ? ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰিব পাৰোঁ। গতিকে 52 আমি ইমপ্লিমেণ্ট কৰিম, 15টা ভাৰত চৰকাৰৰ লগত আমি চেষ্টা কৰিম যাতে ইমপ্লিমেণ্ট হয়। ইয়াৰ ভিতৰত 5টা এনেকুৱা আছে, কাৰণে আমি 57 বুলি কৈছোঁ, আধা আধা। যেনেকৈ বিধানসভা লোকসভাটো কেন্দ্ৰত পৰে, পঞ্চায়তটো আমাৰ পৰে। গতিকে এটা ৰিকমেণ্ডেশ্যনতে আছে, আমি পঞ্চায়তটো কৰি দিম। সমস্যাটো ক'তো নাথাকে, অলপ অলপ কথা স্পষ্টকৈ ক'ব পাৰিলেই হ'ল। আজি যে মই কৈছোঁ, ময়ো নোৱাৰিলোহেঁতেন, কিন্তু আমি ঠিক কৰিলোঁ যে 6 শিডিউলত আমি একো নকৰোঁ। কথাটো হ'ল যে আমি কিবা এটা কৰিব খুজিলে, আমি যদি কৰিব খোজোঁ, কোনোবা মিয়া বঙালী মানুহ বা বিহাৰী মানুহ বা মাৰোৱাৰী মানুহৰ পৰা ৰিয়েকশ্যন অহাতকৈ জনজাতীয় লোকৰ পৰা ৰিয়েকশ্যন আহে। এতিয়া মই যদি কওঁ বড়োলেণ্ডত কৰিম, কালি আপচুৱে ষ্টেটমেণ্ট দিব যে আমিতো অসমীয়া নহয়, আমি বড়োহে। এতিয়া তাক পকাব লাগিব যে বড়ো অসমীয়া শব্দটো বাদ দিয়ক, OI বুলি লিখক, অৰিজিনেল ইনহেবিটেন্স। সেই মডিফিকেশ্যনখিনি কৰা আৰু কোৱাৰ সাহসটো থাকিব লাগিব। এতিয়া যদি অসমীয়া শব্দটোৰ ওপৰত জোৰ দি থাকে নহ'ব। OI বুলি কৈ দিলে যে অৰিজিনেল ইনহেবিটেন্স অফ আছাম বুলি ক'লে তাত বড়ো আহি গ'ল। কিন্তু আপুনি যদি কৈ থাকে নহয় অসমীয়া লিখক, তেতিয়াহ'লে বড়ো মানুহেতো কেতিয়াও নামানিব আমি অসমীয়া বুলি। এতিয়া এটা বিপ্লৱ শৰ্মা কমিটিত এটা ৰিকমেণ্ডেশ্যন আছে, আপোনালোকে পঢ়িলে দেখাব। আমি মানি লৈছোঁ, কিন্তু আছু আৰু আপচুৱে কথা পাতিব লাগিব। কি আছে তাতে? 4 লেংগুৱেজ পলিচি ইমপ্লিমেণ্ট কৰিব লাগে অসমত। 4 লেংগুৱেজ মানে কি? যে আমি হিন্দী পঢ়িলোঁ, অসমীয়া পঢ়িলোঁ, ইংৰাজী পঢ়িলোঁ, চতুৰ্থ ভাষাটো আমি কি পঢ়িম? অসমীয়া মানুহখিনিয়ে ক'ব যে ঠিক আছে আমি বড়োটো পঢ়িম, কিন্তু বড়ো সাহিত্য সভাই মোক আহি কৈ গৈছে যে আমি অসমীয়া কোনো কাৰণতে নপঢ়োঁ। একজেক্ট ৰনুজা? এতিয়া যদি আপুনি 4 লেংগুৱেজ বিপ্লৱ শৰ্মা কমিটিলৈকে যায়, তেতিয়াহ'লে আকৌ আমাৰ ভিতৰতে সংঘাত হ'ব। গতিকে আমি কি কৰিব লাগিব? আছুৱে ক'ব যে বিপ্লৱ শৰ্মাই 4 লেংগুৱেজ দিছে, কিন্তু যেতিয়ালৈকে আছু আপচুৰ মাজত